নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন খোৱালে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকে নিশ্চয় জ্ঞাত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে 8 কমিশ্যনৰ ওপৰত কিছু মন্তব্য আগবঢ়াইছে যে আপোনালোকৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ টাৰ্মছ অফ ৰেফাৰেন্স আপোনালোকৰ ইতিমধ্যে এপ্ৰুভ কৰি দিয়া হৈছে। গতিকে সেই সম্পৰ্কে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যেহেতু কেন্দ্ৰ চৰকাৰে এপ্ৰুভ কৰিছে, গতিকে আমিও এতিয়া প্ৰস্তুত কৰিব লাগিব আৰু প্ৰস্তুত কৰিবৰ আগতে আমি আমাৰ ডিপাৰ্টমেণ্টৰ কি আখুৱাসমূহ আছে সেই আখুৱাসমূহ আপোনালোকক 15 দিনৰ ভিতৰত মুখ্য সচিবক অৱগত কৰিবলৈ কৈছে। যিহেতু এবাৰ যদি আপোনালোকৰ প্ৰস্তুত কৰা হৈ যায়, তাৰপিছত কিন্তু আপোনালোকৰ আখুৱাখিনি থাকি গ'লে পুনৰাই শুধৰণি কৰা নহ'ব। সেইকাৰণে আপোনালোকক মুখ্য সচিবক আপোনালোকৰ আখুৱাখিনি 15 দিনৰ ভিতৰত অৱগত কৰিবলৈ কৈছে আৰু অৱগত কৰাৰ পাছত আপোনালোকৰ এখন প্ৰস্তুত কৰাব অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে। আৰু আমাৰ ইতিমধ্যে এই কথা আপোনালোকৰ কেন্দ্ৰ চৰকাৰেও ঘোষণা কৰিলে আৰু আমাৰ অসম চৰকাৰেও ঘোষণা কৰিলে। আজি আমি কথা পাতোঁ যে আপোনালোকৰ 8 কমিশ্যন হ'লে আপোনালোকৰ কিমান আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ হ'ব। 8 কমিশ্যন হ'লে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ সকলো ধৰণৰ মতামত আগবঢ়াই আছে যে এইবাৰ আপোনালোকৰ যোৱাবাৰ 2.57 আছিল, অৰ্থাৎ 7 কমিশ্যনত আপোনালোকৰ 2.57 আছিলে, এইবাৰ আপোনাৰ হয়তো 3 যাব বা কিছুমানে কৈ আছে 2 যাব। গতিকে যিমান পাৰ্চেণ্ট নাযাওক কেলে এটা সকলোৱে অনুমানহে কৰি আছে। ফিটমেণ্ট ফেক্টৰ আপোনালোকৰ যিমানে নহওক কেলে আপোনালোকে কেনেকৈ ফিটমেণ্ট ফেক্টৰটো যেতিয়া আপোনালোকৰ নিৰ্ণয় কৰা হ'ব, তাৰপিছত আপোনালোকে ফিটমেণ্ট ফেক্টৰটো বহুৱাই আপোনালোকে কেনেকৈ আপোনালোকৰ নিজৰ চেলাৰী কেলকুলেশ্যন কৰিব পাৰিব, এই সম্পৰ্কে আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। ফিটমেণ্ট ফেক্টৰ আপোনালোকৰ 2 নহওক লাগিলে 3 নহওক, যিমানেই নহওক ফিটমেণ্ট ফেক্টৰটো কেনেকৈ আপোনালোকে কেলকুলেশ্যন কৰি আপোনালোকৰ 8 কমিশ্যন হোৱাৰ পিছত আপোনালোকে কেনেকৈ কিমান চেলাৰী পাব, এই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকক আলোচনা কৰিম। তো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো মোৰ মোবাইল স্ক্ৰীনত। ধৰি লওক এজন অসম চৰকাৰৰ থাৰ্ড গ্ৰেড এমপ্লয়িৰ বেচিক চেলাৰী, আপোনাৰ বেচিক চেলাৰীৰ লগত যিহেতু আপোনালোকৰ যিকোনো এটা কমিশ্যন গঠন হোৱাৰ পিছত আপোনালোকৰ বেচিক চেলাৰীৰ লগতে যিটো মাল্টিপ্লিকেশ্যন হয়, গতিকে ধৰি লওক এজন আপোনালোকৰ থাৰ্ড গ্ৰেডৰ অসম চৰকাৰৰ কৰ্মচাৰীৰ আপোনালোকৰ বেচিক চেলাৰীটো হ'ল ধৰি লওক আপোনালোকৰ 22,000 ধৰি লৈছোঁ মই, যিহেতু নতুনকৈ জইন কৰা মই এজন হিচাপে ধৰি লৈছোঁ। আপোনালোকৰ যিমান বেচিক পে হয় সেই বেচিক পেটো আপোনালোকে লিখি ল'ব। মই আপোনালোকক 22,000 যি দেখুৱাইছোঁ। তাৰপিছত আহিলে আপোনালোকৰ এতিয়া ফিটমেণ্ট ফেক্টৰটো। গতিকে ফিটমেণ্ট ফেক্টৰ আপোনাক ধৰি লওক যদি আপোনালোকে 2 পইণ্ট দিয়ে, গতিকে 2 পইণ্ট দিলে আপোনালোকৰ ইয়াত 2 পূৰণ কৰি দিয়াৰ লগে লগে কিমান হৈ যাব আপোনালোকৰ 44,000। গতিকে আপোনালোকৰ 44,000 আপোনালোকৰ হৈ গ'ল। যদি আপোনালোকৰ ইয়াত 1.92 দিয়ে, গতিকে আপোনালোকে 1.92 দি মাল্টিপ্লিকেশ্যন কৰিব। যিমান ফিটমেণ্ট ফেক্টৰ হয় এই ফিটমেণ্ট ফেক্টৰটো আপোনালোকে ইয়াত দিব আৰু লগতে আপোনালোকে যিমান বেচিক পে সেই বেচিক পেটো আপোনালোকে দি মাল্টিপ্লিকেশ্যন কৰিব। কৰাৰ পিছত আপোনালোকে যিটো এমাউণ্ট পাব সেইটো হ'ব আপোনালোকৰ আফটাৰ 8 কমিশ্যনৰ পোৱা আপোনালোকৰ চেলাৰীটো। এইটো আপোনালোকে চেলাৰীটো পালে। তাৰপিছত আহিলে আপোনালোকৰ এতিয়া HRA, আৰু যিহেতু আপোনালোকৰ যিকোনো এটা কমিশ্যন গঠন হোৱাৰ পিছত আপোনালোকৰ 7 হওক যিকোনো এটা কমিশ্যন গঠন হোৱাৰ পিছত আপোনালোকৰ যিটো ডিএটো আপোনালোকৰ কি হৈ যায় 0 হৈ যায়। গতিকে ডিএৰ কোনো কথাই নাহে ইয়াত, গতিকে ডিএৰ কোনো ইয়াত কথাই নাহে। তাৰপিছত আহিলে আপোনালোকৰ HRA অৰ্থাৎ হাউচ ৰেণ্ট এলাউঞ্চ, গৃহ ভাত্তা যিটো কয় আপোনালোকৰ। গতিকে গৃহ ভাত্তাটো আপোনালোকে সকলোৱে গম পায়, যিসকল আপোনালোকৰ আছে চৰ অঞ্চলৰ সেইসকলে আপোনালোকৰ ৰুৰেল এৰিয়া আপোনালোকৰ 7% পায়, আৰু আপোনালোকৰ যিসকল আছে আপোনালোকৰ আৰ্বেন এৰিয়া অৰ্থাৎ আপোনালোকৰ টাউন এৰিয়াত অৰ্থাৎ আপোনালোকৰ কামৰূপ নগৰ বা তেনেকুৱা মেট্ৰ' চিটিত যিসকল আছে সেইসকলে আপোনালোকৰ 10% পায়, বা অন্যান্য যদি চিটিত থাকে আপোনালোকৰ 8% দিয়ে, তেনেকৈ থাকে আপোনালোকৰ। গতিকে আপোনালোকে ধৰি লওক কমচে কম আপোনালোকে আপোনালোকৰ যিটো এৰিয়াত আছে সেই এৰিয়াটো আপোনালোকে ইয়াত 10% বা পায় নে আপোনালোকে 7% পায় নে 8% পায় আপোনালোকে সকলোৱে গম পায়। যদি আপোনালোকে ৰুৰেল এৰিয়াত থাকে আপোনালোকে 7% পাব। যিটো আপোনালোকৰ পাৰ্চেণ্টেজ হয় সেই পাৰ্চেণ্টেজটো আপোনালোকে ইয়াৰ লগত কি কৰিব 7.7%টো ইয়াত আপোনালোকে মাল্টিপ্লিকেশ্যন কৰি দিব। অৰ্থাৎ আপোনালোকে যদি 10% পায় 10% মাল্টিপ্লিকেশ্যন কৰিব, যদি আপোনালোকে 8% পায় তেতিয়াহ'লে আপোনালোকে 8%টো মাল্টিপ্লিকেশ্যন কৰিব। তাৰপিছত আপোনালোকে এইটো মাল্টিপ্লিকেশ্যন কৰাৰ পাছত আপোনালোকে এমাউণ্টটো কিমান হ'ব সেই এমাউণ্টটো আপোনালোকৰ হ'ব আপোনালোকৰ 3080 অৰ্থাৎ 3080 টকা হ'ব আপোনালোকৰ 7% ধৰিলে। তাৰপিছত আহিলে আপোনালোকৰ মেডিকেল এলাউঞ্চ, যিহেতু প্ৰত্যেকবাৰ আপোনালোকৰ কমিশ্যন গঠন হোৱাৰ পাছত আপোনালোকৰ মেডিকেল এলাউঞ্চটো বৃদ্ধি পায়। যিহেতু আপোনালোকৰ প্ৰথমবাৰ আপোনালোকৰ 7 কমিশ্যনৰ আগত যিটো 6 কমিশ্যনত 300 আছিলে আপোনালোকৰ মেডিকেল এলাউঞ্চ, আৰু এতিয়া আপোনালোকৰ 7 কমিশ্যনত বৃদ্ধি হ'ল 600 টকা। তাৰপিছত এতিয়া আপোনালোকৰ 8 কমিশ্যনত আপোনালোকৰ হয়তো বৃদ্ধি হ'ব পাৰে। যদি বৃদ্ধি হয় আপোনালোক ধৰি লওক তাৰ লগত যদি 300 টকা এটা প্লাছ কৰোঁ আমি, তেতিয়া 600 300 900 টকা আপোনালোকৰ মেডিকেল এলাউঞ্চ পাব। গতিকে আপোনালোকৰ এইকেইটাই আপোনালোকৰ প্লাছ হ'বলগীয়া এমাউণ্টকেইটা। আৰু আপোনালোকে ইতিমধ্যে মই ক'লোৱেই যে আপোনালোকৰ ডিএটো আপোনালোকৰ 0 হৈ যাব। গতিকে এইকেইটা এমাউণ্ট যদি আপোনালোকে প্লাছ কৰিব, প্লাছ কৰাৰ পাছত ইয়াত 0 আহিলে, ইয়াত আহিলে আপোনাৰ 8, তাৰপিছত ইয়াত আহিলে আপোনালোকৰ 9, তাৰপিছত আহিলে আপোনালোকৰ 437 আৰু ইয়াত আহিলে 4, অৰ্থাৎ 47,980 ৰুপিজ। এইটো হ'ব আপোনালোকৰ গ্ৰছ চেলাৰী। এতিয়া আপোনালোকৰ গ্ৰছ চেলাৰীটো আপোনালোকৰ
এইটো হৈ গ'ল। এতিয়া আপোনালোকে আহোঁ নেট চেলাৰী অৰ্থাৎ আপোনালোকৰ ইন হেণ্ড যিটো আপোনালোকৰ বেংকৰ একাউণ্টত চেলাৰীটো পাব সেইটো কিমান হ'ব। গতিকে আপোনালোক সেইটোৰ কাৰণে আপোনালোকৰ ইয়াত ডিডাকশ্যন হ'ব। সকলোৱে ইতিমধ্যে জানে যে NPS-ত আপোনালোকৰ 10% ডিডাকশ্যন হয় আৰু 10% ডিডাকশ্যনটো হ'ব আপোনালোকৰ এই এমাউণ্টটো আপোনালোকৰ বেচিক পে 10% হ'ব। এই দুটা এমাউণ্ট ইয়াত প্লাছ নাথাকে, এইটো এমাউণ্টৰ ওপৰত আপোনালোকৰ নহয়, আপোনালোকে জানে। গতিকে আপোনালোকে এইটো এমাউণ্টৰ আপোনালোকৰ এইটো বেচিক পেৰ আপোনালোকৰ 10% হ'ব আপোনালোকৰ 4,400। তাৰপিছত আহিলে আপোনালোকৰ 208 টকা আপোনালোকৰ প্ৰফেশ্যনেল টেক্স। তাৰপিছত আহিলে আপোনালোকৰ 200 টকা আপোনালোকৰ GIS। যদি আপোনালোকৰ ছেকেণ্ড গ্ৰেড বা আপোনালোকৰ ফাৰ্ষ্ট গ্ৰেডৰ হয় তেতিয়াহ'লে আপোনালোকৰ 500 300 তেনেকৈ বৃদ্ধি হ'ব, আপোনালোকে নিজে চাই ল'ব। আৰু 208 টকা কিছুমানৰ আপোনালোকৰ ফাৰ্ষ্ট গ্ৰেড ছেকেণ্ড গ্ৰেড হ'লে 208ৰ বেছি কাটে, সেইটো আপোনালোকে চাই ল'ব নিজৰটো। তাৰপিছত আহিলে আপোনালোকৰ ইয়াত MMLSY অৰ্থাৎ আপোনালোকৰ যিটো আপোনালোকৰ মুখ্যমন্ত্ৰী লোকসভা আৰোগ্য যোজনা তাৰ নামত আপোনালোকৰ 225 টকা কাটে। আৰু ইতিমধ্যে হয়তো এতিয়া কেছলেছ হোৱাৰ পাছত অলপ বৃদ্ধি হ'বও পাৰে। গতিকে মই এতিয়া বৰ্তমান যিটো 225 টকা আছে সেই 225 টকাটো ইয়াত দি লৈছোঁ। দি লোৱাৰ পাছত এইকেইটা হ'ল আপোনালোকৰ ডিডাকশ্যন এমাউণ্ট, এইকেইটা হ'ল আপোনালোকৰ ডিডাকশ্যন এমাউণ্ট। আৰু এইটো হ'ল আপোনালোকৰ গ্ৰছ চেলাৰী। এই ডিডাকশ্যন গ্ৰছ চেলাৰীৰ পৰা আপোনালোকৰ যেতিয়া ডিডাকশ্যন এমাউণ্টটো আপোনালোকে ইয়াত মাইনাছ কৰিব, কৰাৰ পাছত আপোনালোকৰ এইটো হ'ব নেট চেলাৰী। এতিয়া নেট চেলাৰীটো আপোনালোকৰ কিমান হ'ব এইটো আপোনালোকৰ মাইনাছ কৰাৰ পাছত ওলাই যাব। আপোনালোকৰ হ'ব ইয়াত 42,947 অৰ্থাৎ আপোনালোকে এই এমাউণ্টটো আপোনালোকৰ বেংকৰ একাউণ্টত পাব নেট চেলাৰী। আপোনালোকৰ এতিয়া যিমান চেলাৰী হৈ আছে অৰ্থাৎ আপোনালোকে এতিয়া নেট চেলাৰী যিমান পায় সেই চেলাৰীটোৰ পৰা আপোনালোকে যিটো এমাউণ্ট এতিয়া ওলাব আপোনালোকে কেলকুলেশ্যন কৰি সেইটো মাইনাছ কৰি দিব, সেইটোৱে আপোনালোকৰ বৃদ্ধি পাবলগীয়া। যদি এই ব্যক্তিজনে যদি পাই আছিলে আপোনাৰ 35,000 বা 32,000 পাই আছিলে তেতিয়াহ'লে আপোনালোকৰ এই ব্যক্তিজনৰ অৰ্থাৎ 10,000 টকা ইনক্ৰিজ হৈছে। তেনেকৈ আপোনালোকে গম পাব পাৰিব আপোনালোকৰ কিমান চেলাৰী ইনক্ৰিজ হৈছে। আৰু এনেকৈ আপোনালোকে 8PA কমিশ্যন হোৱাৰ পাছত বা গঠন হোৱাৰ পাছত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰটো আপোনালোকে গম পোৱাৰ পিছত আপোনালোকৰ নিজৰ চেলাৰীটো নিজে আপোনালোকে কেলকুলেশ্যন কৰিব পাৰিব। গোটেই এই ফৰ্মুলাটো এনেকুৱা, এই ছেম ফৰ্মুলাটো আপোনালোকৰ চেলাৰীৰ ওপৰত ইউজ কৰি আপোনালোকে গম পাব পাৰিব যে আফটাৰ 8PA কমিশ্যন আপোনালোকে কিমান চেলাৰী আপোনালোকে ইন হেণ্ড পাব। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ চেনেলত আপোনালোকে পোনপ্ৰথমবাৰ আহিছে তেতিয়া চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনাৰ সকলোতকৈ আগত পাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমানে আছিলে, পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।